মানে আপুনি ডেফিনেটলি এবাৰ আপোনালোকৰ চিনেমাত প্ৰায় ২৭-২৮ জন নতুন চাগে ডেবিউট। তাৰপিছত মই দেখিছোঁ এটা ভিডিঅ' ডিৰেক্টৰছ কাট এটা দেখিলোঁ যে আপুনি একদম য়াংখিনিৰ লগত কথা পাতি আছে। আপোনাৰ টাইমত আপুনি ডেবিউট কৰা সময়ত, কাৰণ আপুনি খুব কম বয়সৰ পৰা অলৰেডি ইণ্ডাষ্ট্ৰীৰ লগত বা এনেকুৱা আৰ্ট লাইনত কাম কৰা আৰম্ভ কৰিছিল। চ' আপোনাৰ টাইমৰ আপোনালোকে যেনেকৈ ইণ্ট্ৰডিউচড হৈছিল আৰু এতিয়া যেতিয়া আপুনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক ইণ্ট্ৰডিউচ কৰাই আছে, ডিফাৰেঞ্চটো কি ফিল কৰিছে এই দুটা জেনেৰেশ্যনৰ ভিতৰত? ফাৰ্ষ্ট অফ অল এইটোলৈ আহোঁ যে ইণ্ট্ৰডাকশ্যনটো কিমান সহজ হৈছে ন? অডিশ্যন কল কৰিছোঁ আমি ছ'চিয়েল মিডিয়াত, সকলোৱে অডিশ্যন পঠিয়াইছে। তাৰ মাজত আকৌ ভাগ্যৰ খেলা এখন থাকে যে 1500-1800 পৰা আমি 500 চিলেক্ট কৰিছোঁ। তাৰ পৰা বহুত টেলেণ্টেড ল'ৰা ছোৱালী আহিছিলে, কিন্তু আমাৰ কেৰেক্টাৰ অনুযায়ী আমি যাক যাক কাষ্ট কৰিব পাৰোঁ কৰিছোঁ। তাৰ মাজৰে পৰা কিছুমান আকৌ কেৰেক্টাৰ্ছ লিখিছোঁ, মানে কলেজতে যিমান পাৰিছোঁ সৰু সৰু ল'ৰা ছোৱালী ভৰাইছোঁ। ক'ৰবাত এংকাৰগৰাকীও অডিশ্যন দিবলৈ আহিছিল। কি কৰোঁ, কেনেকৈ ভৰাওঁ, এই চিনটোত যে এংকাৰ লাগে সেই তাতে ভৰাই দে, তাতে উলিয়াই দিওঁ, তেনেকুৱা হৈছে তাৰমানে যেনেকৈ পাৰোঁ উলিয়াইছোঁ।